হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অৱশেষত জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়া বিবাহপাশত আবদ্ধ হ'ব ওলাইছে। পিছে কইনা কোন হ'ব সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়া বিয়া। অহা 9 মাৰ্চ তাৰিখে বিবাহপাশত আবদ্ধ হ'ব জনপ্ৰিয় কণ্ঠশিল্পীজন। ইতিমধ্যে কণ্ঠশিল্পীজনৰ তিতাপুৰৰ বাসগৃহত চলি আছে উখল মাখল পৰিৱেশ। জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়া কইনা হ'ব ৰিচা কলিতা। ৰিচা কলিতা এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও এগৰাকী মেকআপ আৰ্টিষ্ট হয়। আপোনালোকে বাৰু খবৰটো শুনি কেনেকুৱা পালে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত ভৈৰম তোমাৰে দিঠত।